আজি আমি দেখিব পালোঁ অসমৰ নিউজ বিশেষভাৱে প্ৰতিদিন কচ কাৰেণ্ট তাত PHC ডিপাৰ্টমেণ্টৰ জল জীৱন কামৰ লগত সিদ্ধাৰ্থ শৰ্মা মই বংকিম ৰায়মেধি লিখা নাম যদিও গণেশ ৰায়মেধি সকলোৱে বংকিম বুলি জানে জয়ন্ত কাকতি যে আমাৰ লগত সিদ্ধাৰ্থ শৰ্মা PHC ডিপাৰ্টমেণ্টৰ জল জীৱন কামত অন্তৰ্ভুক্ত থকা বুলি আমাক এটা সাঙুৰ খুৱাই দিছে আৰু তাত নিউজটো এনেকৈ কৈছে যি চৰকাৰৰ আশীষ ধন্য হৈ সিদ্ধাৰ্থ শৰ্মা এইটো কৰিছে সেইটো কৰিছে বিভিন্ন নিউজ বজাইছে প্ৰতিদিন টাইমে গতিকে আমি এইটোৰে স্পষ্টীকৰণ দিব ওলাইছোঁ যে GB কনষ্ট্ৰাকশ্যন মই অনাৰ হয় GB কনষ্ট্ৰাকশ্যন অৰ্গেনাইজটো আৰু এইখন আমাৰ ৱাৰ্ক অৰ্ডাৰ এই ৱাৰ্ক অৰ্ডাৰখনত 18,74,52,000 আমি অৰ্ডাৰ পাইছিলোঁ জল জীৱন মিছনৰ আৰু এইটো PHC ডিপাৰ্টমেণ্টৰ পৰা আৰু এই নিউজটো যিটো কথা কৈ আছে কোনোবা এজন মুছলমান সম্প্ৰদায়ৰ ইঞ্জিনিয়াৰে আমাক কামটো দিছে এইটো বোকাত মিছা কথা 2 নম্বৰ কথা সিদ্ধাৰ্থ শৰ্মা এই কামটোত কোনো ধৰণে কোনো পক্ষৰ পৰা জড়িত নহয় প্ৰত্যক্ষই হওক পৰোক্ষই হওক কোনো পধ্যে এই কামটোত জড়িত নহয় কামটো মোৰ নামত আছে আমি লগ হৈ কৰিছোঁ মই আগতে কৈছোঁ যে জুবিন গাৰ্গে মোৰ যিবিলাক কাম কৰোঁ সেই কামবিলাখনত তেওঁ বিনিয়োগ কৰিছিল আৰু বিনিয়োগ কৰাৰ উদ্দেশ্য এটাই আছিলে যে অসমত আমি প্ৰতিখন জিলাতে বৃন্দাবন ছুপাৰমাৰ্ট খুলিম বৃন্দাবন ছুপাৰমাৰ্টৰ উদ্দেশ্য লক্ষ্য সামূহিয়া হিচাপে ৰুক্মিণী গাঁৱত আমি আগতে ব্যক্ত কৰিছোঁ আপোনালোকৰ সংবাদকৰ্মীসকলো আহিছিলে ৰাইজ আহিছিলে শুভাকাংক্ষীসকল আহিছিলে বৃন্দাবন ছুপাৰমাৰ্টৰ উদ্দেশ্য আমাৰ টকাৰ অভাৱ হোৱা বা টকাৰ অসুবিধা হোৱা বা ভৱিষ্যতে বৃন্দাবন ছুপাৰমাৰ্টক অসমৰ প্ৰতিখন জিলাৰ মাজলৈ লৈ যাম সেই সম্পৰ্কত সেয়া বৃন্দাবন ছুপাৰমাৰ্ট খোলা হৈছিলে গতিকে আজি সিদ্ধাৰ্থ শৰ্মাক এই নিউজবিলাকে কিয় আমাৰ মাজলৈকে টানি আনিলে তেওঁলোকৰ কি ন্যস্ত স্বাৰ্থ এইটো বুজি পোৱা নাই আমি আৰু আমি আপোনালোকৰ জৰিয়তে সেই সংবাদ গোষ্ঠীক আমি প্ৰত্যাহ্বান জনাইছোঁ যে তেওঁলোকে সিদ্ধাৰ্থ শৰ্মা আমাৰ লগত জড়িত থকা প্ৰত্যক্ষ হওক পৰোক্ষ হওক যদি কিবা প্ৰুফ দিব পাৰে বা প্ৰমাণ কৰিব পাৰে আৰু ইতিমধ্যে আমি সিদ্ধান্ত লৈছোঁ যিকেইটা সকলোৱে নহয় যিকেইটা চেনেলত পৰ্টেলতে হওক নিউজ চেনেলতে হওক বা অন্য সংবাদ মাধ্যমতে হওক আইনগত ব্যৱস্থা লোৱাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ আৰু নহ'লে তেওঁলোকে এই নিউজটো সিদ্ধাৰ্থ শৰ্মা নাই বুলি উঠাই লওক আৰু যদি কিবা আছে তেওঁলোকে প্ৰমাণ কৰি দেখুৱাওক আমাক গতিকে এইটো হৈছে আমাৰ আপোনালোকক আজি নিমন্ত্ৰণ কৰি আনি আমাৰ স্পষ্টীকৰণ কাৰণ সিদ্ধাৰ্থ শৰ্মা সকলোৱে জানে জুবিন গাৰ্গৰ মেনেজাৰ আছিল কেতিয়াও বংকিম ৰায়মেধি জয়ন্ত কাকতিৰ পাৰ্টনাৰ নাছিলে জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে তেওঁক আমি ব্যৱহাৰ কৰোঁ বা তেওঁক সেইধৰণে আমি কথা পাতোঁ এজ এ ভাইটি হিচাপে তাত বাহিৰে সিদ্ধাৰ্থ শৰ্মাৰ লগত ব্যক্তিগত কোনো কাম কোনো ঠিকা কোনো ব্যৱসায় আমাৰ কোনো ধৰণৰ ৰিলেশ্যন নাছিল যি আছিল জুবিন গাৰ্গৰ লগতে আমাৰ প্ৰত্যক্ষভাৱে আছিলে তেওঁলোক অফিচৰ ষ্টাফ হিচাপে বেংকৰ লেনদেনবিলাক তেওঁলোকে কৰে যিটো পইচা আমাৰ পৰা যাব লাগে সেইটো পইচা তেওঁলোকক জনাই দিওঁ আৰু জুবিন গাৰ্গৰ পৰা যিটো পইচা আহিব লাগে তেওঁলোকে আমাক সেইটো পইচা জনাই দিয়ে আৰু গোটেইখিনি আমাৰ তথ্য আছে বেংকৰ যোৱাকালি অলৰেডি SIT আমাক মাতিছিল তেখেতসকলকো আমি গোটেই তথ্যবিলাক দিছোঁ আৰু লক্ষী পূজাৰ দিনা গৰিমা শইকীয়া গাৰ্গক মই নিজে ঘৰত গৈ গোটেই কথাখিনি অৱগত কৰিছোঁ তেখেতে চিনেমাখন ৰিলিজ হোৱাৰ পিছত আমাৰ লগত বহিব কথা পাতিব এইবিলাক বেংক ষ্টেটমেণ্ট এইটো জুবিন গাৰ্গৰ 2টা একাউণ্টছৰ পৰা আমাৰ তাত পইচা আহিছে সেই একাউণ্টছ 2টা বেংকৰ পৰাও সকলোৱে চেক কৰিব পাৰিব বা SITক লাগে আপোনালোকৰ সংবাদ মাধ্যমক লাগে যাক লাগে তাৰ পৰা সংগ্ৰহ কৰিব পাৰিব গতিকে কথাটো হৈছে কি আজি সিদ্ধাৰ্থ শৰ্মাক আমাৰ নামত যি এই নামটো যি সাঙুৰ খুৱাই দিলে এইটো আমি আচৰিত হৈছোঁ বিশেষভাৱে সেইদিনা মই সন্মানীয় সাংবাদিক নীতিমণিয়া শইকীয়া দেৱৰ চেনেললৈকে গৈ গোটেইখিনি কথাই মই কৈছোঁ মোৰ তাতে কিমান টকা ইনভেষ্ট আছে কেনেকৈ আছে গোটেইখিনি মই ব্যক্ত কৰিছোঁ
আৰু ইমানখিনি সুন্দৰভাৱে এটা কথা কৈ দিয়াৰ পিছতো আৰু যেতিয়া মই ব্যক্ত কৰিছোঁ তেতিয়া SIT গঠনেই হোৱা নাই। তাৰে আগমুহূৰ্ততে আমি কৈছোঁ, কাৰণ আমাৰ ইয়াত লুকাব লগা চুৰ কৰিব লগা একো নাই। আমাৰ গোটেই কথাখিনি অসমৰ সকলো মানুহে জানে আমি জুবিন গাৰ্গৰ লগত জয়ন্ত ময়ে কি কাম কৰিছিলোঁ। গতিকে আমি লুকাই চুৰকাই একো কাম কৰা নাছিলোঁ। গতিকে আমি বহুত আজি দুখ পাইছোঁ, কাৰণ এই জুবিন গাৰ্গৰ ন্যায়ৰ কথাটো এৰাই চলি যি অন্য এটা তেওঁলোকে বিষয় এটা উত্থাপন কৰিছিল। আজি মূল বিষয়বস্তু হ'ব লাগিছিল জুবিন গাৰ্গে ন্যায় পাব লাগে। তাৰপিছত জুবিন গাৰ্গৰ সম্পত্তি টকা কোনোবাই আহৰণ কৰিছে সেইবিলাক আহক, সেইটো এটা পিছৰ পাৰ্ট এটা, কিন্তু প্ৰথম পাৰ্টটো হৈছে ন্যায় হ'ব লাগে। এই গোষ্ঠীবিলাখনে যিবিলাক আপোনালোকৰ সংবাদ গোষ্ঠীয়ে এনেকুৱা নিউজবিলাক বজাব ধৰিছে, তেওঁলোকৰ কিবা বেলেগ উদ্দেশ্য আছে নেকি জুবিন গাৰ্গৰ ন্যায়টো ডাইভাৰ্ট কৰাৰ। আমাৰতো তেনেকুৱা লাগিছে। তাৰমানে যিটোৰ কাৰণে গোটেই অসম, গোটেই ভাৰত, গোটেই পৃথিৱীৰ যিবিলাক জুবিন অনুৰাগী আছে সকলোৱে ন্যায় বিচাৰি আছে, আৰু এওঁলোকে এতিয়া ঠিকাৰ কাম বিচাৰি আছে এই সংবাদ গোষ্ঠীবিলাকে। যিবিলাক সংবাদ গোষ্ঠীয়ে এনেকুৱা কামত লিপ্ত হৈছে তেখেতসকলক মই অনুৰোধ আৰু আহ্বান জনাওঁ, আৰু প্ৰত্যাহ্বান জনালোঁ আজিৰ আপোনালোকৰ জৰিয়তে তেওঁলোকে প্ৰমাণ কৰক যদি আমাৰ লগত তেনেকুৱা সিদ্ধাৰ্থৰ যদি কিবা লেনদেন ঠিকাৰ লগত যদি জড়িত আছে। আৰু যিটো চৰকাৰী পক্ষক টানিলে জয়ন্ত মল্ল বৰুৱাদেৱৰ নামটো উল্লেখ কৰিছে, জয়ন্ত মল্ল বৰুৱা তেতিয়া মন্ত্ৰীয়ে নাছিল যিটো সময়ত আমি কামটো পাইছিলোঁ। গতিকে তেখেতক অনাহকত কথাটো টানি আনিছে। গতিকে এইটো এটা পৰিতাপৰ কথা, কাৰণ যিজন মানুহ জড়িত নাই কামটোত, এতিয়া মন্ত্ৰী হয় তেতিয়া, কিন্তু আমি যেতিয়া কামটো পাইছিলোঁ তেতিয়া তেখেত জড়িত নাছিল। আৰু গোটেই কামটো মই ক্ৰেডেঞ্চিয়েলৰ ওপৰত পাইছিলোঁ, কাৰণ মই অসমৰ ক্লাছ 1A ঠিকাদাৰ। সেইটো মোৰ ৰেজিষ্ট্ৰেশ্যন চালেও গম পাব। মই ৰিফাইনাৰী ক্লাছ 1A ঠিকাদাৰ, ইলেক্ট্ৰিচিটি বৰ্ডৰ ক্লাছ 1A ঠিকাদাৰ, PHCৰ ক্লাছ 1A ঠিকাদাৰ। গতিকে মই সকলোতে য'ত কাম কৰিছোঁ ক্লাছ 1A হৈ কৰিছোঁ, মই B, C হৈ ক'তো কাম কৰা নাই মই। গতিকে আমি আচৰিত হৈছোঁ যি সিদ্ধাৰ্থ শৰ্মাক আমাক এই বিষয়টোত কিয় জড়িত কৰিলে আৰু তেওঁলোকৰ কি ন্যস্ত স্বাৰ্থ জড়িত আছে সেইটোহে আমি আচৰিত হৈছোঁ। গতিকে অসমৰ ৰাইজক, ভাৰতবৰ্ষৰ ৰাইজক, পৃথিৱীৰ যিখিনি অনুৰাগী জুবিন গাৰ্গৰ আছে সকলোকে মই অনুৰোধেৰে কৈছোঁ, এই সংবাদ গোষ্ঠীগিলাৰ ওপৰত আপোনালোকে নজৰ ৰাখক, যাতে জুবিন গাৰ্গৰ আচল কাহিনীটো লুকাই বেলেগ এটা কাহিনীলৈকে যাতে লৈ যাব নোৱাৰে, তাৰ বাবে সকলোৱে দৃষ্টি ৰাখিব লাগে। আৰু যিখিনি সংবাদ মাধ্যম প্ৰত্যক্ষ নিউজত জড়িত আছে আৰু জুবিন গাৰ্গৰ ন্যায়ৰ হকে তেওঁলোকে সম্প্ৰচাৰ কৰি আছে, তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে আমাক যেতিয়াই এই ক্ষেত্ৰত স্পষ্টীকৰণ লাগে, ডাটা লাগে, গোটেইখিনি আপোনালোকে বেংকত বিচাৰিলেও পাব, ডিপাৰ্টমেণ্টত বিচাৰিলেও পাব। আৰু যোৱাকালি SITটো আমি গোটেই তথ্যখিনি জুবিন গাৰ্গৰ লগত কি লেনদেন আছে কি নাই গোটেইখিনি আমি ইতিমধ্যে দি আহিছোঁ, গৰিমা শইকীয়া গাৰ্গকো কৈ আহিছোঁ। গতিকে পুনৰবাৰ অনুৰোধ জনালোঁ যে সংবাদ গোষ্ঠী বা এনেধৰণৰ যাতে নিউজ ছপাই জুবিন গাৰ্গৰ যিটো আচল বিচাৰ হ'ব লাগে সেইটোৰ পৰা যাতে ফালৰি কাটি লৈ নাযায়, সেইখিনি কৈ মোৰ কথাখিনি সামৰণি মাৰিলোঁ।